বৰষুণৰ বতৰত একদম টেষ্টি মাংস আঞ্জাৰ লগতে শুকান ৰুটি কিমান যে খাবলৈ মজা নহয়নে বাৰু তাকে মই কেনেকৈ বনালোঁ ৰেচিপি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগ সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰেচিপি ভিডিঅ'লৈ আৰু আজি ৰেচিপিটো একদম স্পেচিয়েল হয় একদম বেলেগ ধৰণে বনাম আৰু এনেকৈ বনাই বহুত বেছি খাই ভাল পাওঁ মানে মই এনেকৈ আঞ্জা বনাইকে আৰু আজি যেহেতু বৰষুণ দি আছে ইমান বেছি সেইকাৰণে ভাবিলোঁ মাংস ৰুটি খাওঁ আৰু মাংস ৰুটি খাওঁতে মানে মনত পৰিল লাইনে নাথাকিব ভিডিঅ'টো কেনেকৈ কৰিম তো মই আগৰ পৰা ভাবি আছিলোঁ ভিডিঅ'টো কৰিম বুলি কিনে কিন্তু পিছত ভয়ো লাগি আছিল কিন্তু ভিডিঅ'টো যেতিয়ালৈকে কৰিছোঁ তেতিয়ালৈকে লাইনটো আছে জানেনে কপালখন যে ইমান বেছি ভাল মই তাকে ভাবিছোঁ আৰু একচুৱেলি ভগৱানৰ আশীৰ্বাদ নোহোৱাকৈ আমি একোৱে কৰিব নোৱাৰোঁ জানেনে আৰু সঁচা কথা দেই ভগৱান যদি আমাৰ লগত থাকে ন আমি সকলো ধৰণৰ কাম আমি কৰি যাব পাৰোঁ তো মই ইফালে আঞ্জাখিনি বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ প্ৰথমতে মাংসখিনি ধুই আলু পিঁয়াজবোৰ এইবোৰ গোটেইখিনি মই ৰেডি কৰি লৈছোঁ যি লাগিব তো ৰেডি কৰি লোৱাৰ পিছত মই এইফালে বহাই দিলোঁ তেজপাত তিনিখিলা দিছোঁ লগতে দিছোঁ মই পিঁয়াজ দিকে ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ আৰু আদা নহৰু পেষ্টখিনিত অকণমান পানী মিলাই দিছোঁ দেই আৰু যিহেতু মই কৈছোঁৱেই আগতে অকণমান বেলেগ ধৰণে বনাম সেইকাৰণে পানী মিলাই দিছোঁ আৰু ভিডিঅ'টো আশা কৰিছোঁ শেষলৈকে চাব আৰু কেনেকৈ বনাওঁ সেইটোও চাই দিব আৰু মোৰ মানে ষ্টেণ্ডডাল ইয়াতে থ'লে তাতে থ'বলৈ জেগা নাই সেইকাৰণে মানে একদম ওচৰৰ পৰা কৰিব পৰা নাই আৰু মানুহজনেও মানে ইটো সিটো কাম কৰি আছে কিবা তেখেতৰ বেলেগ কাম আছে নহ'লে তেখেতকে ক'লোঁ হয় কেমেৰাটো ধৰি দিয়া তো যিয়ে নহওক মই যেনেকৈ পাৰিছোঁ তেনেকৈতো ভিডিঅ'টো কৰিছোঁ আশা কৰিছোঁ অকণমান ভালকৈ চাব আপোনালোকে আৰু ইফালে মই বিলাহীখিনি দিকে ধুনীয়াকৈ ভাজি লৈছোঁ একেলগে আৰু এই যে অকণমান পানী আছে এতিয়া মই মছলাখিনি দি দিম আৰু মছলাখিনি এতিয়া দিলে মছলাখিনি পুৰি নাযায় তাৰমানে জ্বলি নাযায় তাৰপিছত মানে ধুনীয়া এটা গোন্ধ ওলাব জ্বলি গ'লে যিহেতু গোন্ধটো একদম বেয়া হৈ যায়গৈ তো এতিয়া জ্বলি নাযায় আৰু যিহেতু অকণমান পানী আছে তো মই এই মছলা টেমাটো ওলাই কিনে তাতে মই দি দিছোঁ হালধি আৰু মছলা টেমাটোত কিন্তু গোটেই মছলা নাই দেই ইয়াতে জিৰা ধনিয়া জলকীয়া গুড়ি লগতে আছে হালধি তো যিখিনি আছে মই সেইখিনি অকণমান দি দিম জোখ অনুসৰি আৰু মই মাংস আঞ্জাত কিন্তু লোকেল মছলা দিলে খাবলৈ বহুত বেছি মানে ভাল পাওঁ লোকেল মছলা নিদিলে কিন্তু মই বহুত বেছি বেয়া পাওঁ লোকেল মছলাটো মোক লাগিব আৰু লোকেল মছলাটো হৈছে গোটা মছলা বহুতে গোটা মছলা বুলি কয় কিন্তু মই সেইখিনি মছলাক মানে লোকেল মছলা বুলি কওঁ তো সেইখিনিও দিম আৰু মোৰ এটা মানে আজি মিষ্টেক হৈ গ'ল মছলাখিনি অকণমান ভাজি ল'ব লাগিছিল মই ভাজি লোৱা নাই কেঁচা মছলাখিনিকে মই খুন্দিকে দিম মানে ভাজি ল'লে মানে গোন্ধটো বহুত বেছি ধুনীয়া হয় তো সেইকাৰণে আৰু মই কৈছোঁ কিন্তু এতিয়া মোৰ সময়ো নাই যিহেতু সোনকালে বনাব লগা হৈ আছে আৰু মেইন কথা হৈছে লাইন নাথাকিব বুলি জানেনে লাইনৰ কাৰণে মোৰ বেছিভাগ মানে চিন্তা হৈ আছে তো ইফালে মই মাংসখিনি দি অকণমান লৰাই চৰাই দি কিনে ইয়াতে পানী দি দিম আৰু নিমখো দি দিলোঁ মই জোখ অনুসৰি আৰু অকণমান বেলেগকৈ বনাইছোঁ আপোনালোকে নাহাঁহিব আকৌ তো যেহেতু মই এখন হাতেদি ধৰি লৈছোঁ আৰু এটা বস্তু মই নিজে মানে এতিয়া ভিডিঅ'টো দেখি গম পাইছোঁ যে বাওঁ হাতেদি কৰা যেন লাগিছে কিন্তু নহয় মই সোঁ হাতেদি কৰি আছোঁ কিন্তু ভিডিঅ'টোত বাওঁ হাতেদি কৰা যেন লাগিছে তো এতিয়া মই অকণমান দেখিছেনে অকণমান লৰাই দিছোঁ আৰু এতিয়া লগে পানী দি ঢাকি দিম ৰুটি বনাবৰ কাৰণে যিহেতু আটাখিনি মাৰি থৈছিলোঁ তো সেইখিনি অকণমান ভালকৈ ঢাকি থৈ দিছিলোঁ আকৌ অকণমান সময় ঢাকি থ'ব লাগিব মই তাকে চালোঁ আৰু মানে আটাখিনি মাৰিকে যেতিয়া আমি ঢাকি থৈ দিওঁ তেতিয়া কিন্তু আটাখিনি বহুত বেছি ধুনীয়া কোমলি যায় আৰু ৰুটি বনাবলৈ বহুত বেছি ভাল হয় সেইকাৰণে মই আকৌ অকণমান সময় ঢাকি থ'লোঁ আৰু এয়া দেখিছেনে ভিডিঅ' কৰাৰ কাৰণে একদম চাফা কৰি কিনে বনাই আছোঁ দেই যিয়ে নহওক বাৰু চাফা কৰি কিনে বনালে ভাল হয় আৰু যিহেতু কাঠৰ টেবুলত বনাই আছোঁ টেবুলত পানী চানী পৰি থাকে কাৰণে টেবুলটোৰ অৱস্থাই নাই মই টেবুলটো বদলাব লাগিব তো এয়া মই লৈ লৈছোঁ গোটা মছলা আৰু মই তাতে দি দিম এতিয়া লং ইলাচি দিছোঁ গোলজালুক দিছোঁ আৰু এতিয়া জিৰা আৰু ধনিয়া দি দিম আৰু মোৰ আগৰ ভিডিঅ'টো দেখিছে বাৰু মছলাৰ টেমাবোৰ যে বেলেগ মই মছলাৰ টেমাখিনি মই বদলাব লাগিব যিমান পাৰোঁ সোনকালে কৰিব চেষ্টা কৰিম বৰষুণ দি থকাৰ কাৰণে মই টেমাবোৰ হেৰি কৰা নাই মানে ধোৱা নাই ধুলেতো ৰ'দত দি শুকাব লাগিব ৰ'দ নোহোৱাৰ কাৰণে মই টেমাবোৰ ধোৱা নাই ধুইকে সোমোৱা নাই মছলাবোৰ আৰু এয়া হৈছে দালচিনি মই এয়া বহুত দিন আগতে ধুই কেনে মানে বজাৰৰ পৰা আনি ধুই কেনে ৰ'দত দি শুকাই একদম ধুনীয়াকৈ ভৰাই থৈছোঁ জানেনে টেমাটোত আৰু মই নাজানো কিয় বা মছলাবোৰ এনেকৈ ৰাখি বহুত বেছি ভাল পাওঁ আৰু মানে এইটো মোৰ এটা অভ্যাস হৈ গৈছে ক'ব গ'লে মানে মছলাবোৰ যি মছলা লাগে মই আগতীয়াকৈ আনি কেনে মানে এনেকৈ থৈ দিওঁ আৰু কেতিয়াবা মছলা নাথাকিলে মোৰ মাথাই গৰম হৈ যায়গৈ তো এয়া মই মছলাখিনি ধুনীয়াকৈ খুন্দি কেনে একদম গুড়ি কৰি লৈছোঁ আৰু যিহেতু মানে বাহিৰত বৰষুণ দি আছে তো সেইকাৰণে আৰু মই কি কৰিলোঁ পানী একদম লাৰিব টান লাগিছে মানে একদম লাৰিব মন যোৱা নাই মই সেইকাৰণে গিলাচতে খুন্দিছোঁ পাতা চাটা পাৰি থকা নাই আৰু পাতাত পিচি থকা নাই তো এইফালে মই আৰু মাংসখিনি দেখিছেনে হৈয়ে গ'ল আধা সিজা
তো মাংসখিনি হ'লে আৰু এতিয়া মই তাতে পানী দি দিম, কিন্তু অকণমান সময় ঢাকি দিম। এতিয়া মছলাখিনি দি কেনে আৰু মাংসখিনি হৈয়ে গ'ল আধা, আৰু ৰুটিখিনিও যিহেতু বনাব লাগিব, তো মই অকণমান সময় ঢাকি দিলোঁ। আৰু ইফালে মই ৰুটি বনাম, আৰু আগতে ৰুটি বনাইছিলোঁ কাৰণে আটাখিনি লাগি আছে। একো নাই বাৰু, তাতেই বেলি দিম এতিয়া, যিহেতু ইমান ৰাতি হৈ গ'ল আৰু মোৰ এতিয়া সময়ো নাই এইবোৰ ধুই ধাই কেনে চাফা কৰি ল'বলৈ। তো এতিয়া মই ৰুটিখিনি বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। মই প্ৰথম আহোঁতে কিমান জমনি আছিলে জানেনে, মই মাংস আঞ্জা একদম মানে কি মোৰ মানুহজনে যেনেকৈ খায় তেনেকৈ বনাব জনা নাছিলোঁ। মানে মই যিহেতু বঙালী হয় আৰু মোৰ মানুহজন যিহেতু অসমীয়া হয়, তো সিহঁতে মানে মছলা একেবাৰে কম খায়, যিমান পাৰে কমেই খায়। তো মই আৰু বঙালী হয়, আমাৰতো মছলা লাগিবই, আৰু মছলা নহ'লে আমাৰ আঞ্জাই নহয়। তো মই মানে বহুত বেছি মছলা দি কিনে আঞ্জা বনাইছিলোঁ আৰু। তো মানুহজনে ক'লে আমিতো তেনেকৈ নাখাওঁ, মছলা কমকৈ বনাব লাগে। এতিয়া মই কমকৈ কেনেকৈ বনাম, মই যিহেতু বেছিকৈ দি বনাওঁ, আৰু মোৰ এটা মানে জোখ এটা আছে যে মই ইমানখিনি দিবই লাগিব ইমানখিনি আঞ্জাত। তো মানুহজনে মোক শিকালে যে এনেকৈ নহয়, এনেকৈ বনাবা। আৰু এয়া দেখিছেনে, মই পেকেট মছলা দিয়াৰ লগতো মই লোকেল মছলা দিছোঁ, মছলা মোক লাগিবই মানে তেনেকুৱা আৰু। তো ইফালে মই মানে ইমান বেছি জমনি, মানুহজনে মানে বহুতখিনি শিকালে দেই। আৰু তেখেতৰ ভণ্টি এগৰাকী আছিলে, আৰু ভণ্টিজনী বহুত বেছি মৰম লগা আছিলে, আৰু তাইও মোক বহুতখিনি শিকালে ঘৰ এখন কেনেকৈ চলাব লাগে বা কি কৰিব লাগে। যিহেতু মোৰ শাহুমা নাই, মোৰ মানুহজন সৰু থাকোঁতেই মোৰ শাহুমা ঢুকালে। তো মই মোৰ ননদ বুলি ক'ব লাগিব, ননদৰ পৰা আৰু মোৰ মানুহজনৰ পৰা বহুত বস্তু শিকিছোঁ, মই বহুত কাম শিকিছোঁ, বহুত কথা শিকিছোঁ, কেনেকৈ চলিব লাগে এইবোৰো শিকিছোঁ। হয়তো আপোনালোকে ভাবিছে এইবোৰ চোন মাৰ ঘৰতে শিকিয়ে অহা যায়। আমাৰ মাৰ ঘৰত আমি যিয়ে নিশিকোঁ, আমাৰ মানে আমি য'ত বিয়া হৈ আহোঁ, বিশেষকৈ ছোৱালী মানুহবোৰৰ কথা কৈছোঁ, আমি বিয়া হৈ আহিলে আমাৰ নিজৰ ঘৰখনতকৈ আমাৰ মানুহজনৰ ঘৰখনৰ পৰিৱেশটো কিন্তু বহুত বেলেগ থাকে। বেলেগ থকাৰ বাবে আমি পুতুককৈ মানে আমি মিলিব নোৱাৰোঁ, অকণমান সময়ৰ প্ৰয়োজন হয়, কিন্তু সময়ৰ লগে লগে আমি গোটেইখিনি মিলি যাব পাৰোঁ। তো এয়া মই ৰুটিখিনি বেলিকৈ ৰেডি কৰি লৈছোঁ, আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই পানী দি দিম তাতে, পানীখিনি জুখিকৈ দিছোঁ, আৰু যিহেতু গ্ৰেভি বনাম মই পানীখিনি শুকাই দিম বাৰু একদম উতলাই কেনে। তো মোৰ বহুত বেছি চৰ্দি জ্বৰ হৈ আছিল, মই আগৰ ভিডিঅ'বোৰতো কৈছোঁৱেই বাৰু। এইকেইদিন ইমান বেছি চৰ্দি জ্বৰ হৈ আছিল, মোৰ মাত বহি গৈছিলগৈ। তো মানে কি মানুহজনক বনাব দিলেও তেখেতে বনোৱা আঞ্জাবিলাক অকণমান হ'লেও বেলেগ হয়, মই বনোৱাৰ দৰে নহয়গৈ, আৰু মই যেনেকৈ খাব বিচাৰোঁ তেনেকৈও নহয়গৈ। কিন্তু তেখেতে বহুত বেছি কষ্ট কৰি কিনে বনায় বাৰু, নবনোৱা নহয়। কিন্তু আজি মই একদম মানে চৰ্দি জ্বৰ হৈ থাকিলে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ মই বনাইছোঁ আঞ্জাটো, একদম গোল জালুক দি একদম জ্বলা কৰিকৈ বনাইছোঁ। কেঁচা জলকীয়া দিয়া নাই, মই কামুৰি খাম বুলি ভাবিছোঁ কেঁচা জলকীয়া, সেইকাৰণে মই কেঁচা জলকীয়া দিয়া নাই। আৰু মোৰ মানুহজন কিন্তু বহুতখিনি কৰে দেই, মোৰ বেমাৰ আজাৰ হ'লে তেখেতে বহুত সহায় কৰে। মই কৰিব নোৱাৰা কামবোৰ তেখেতে কৰে, মই মানে সেইটো কাৰণে বহুত বেছি ভাল পাওঁ, আৰু মোৰ ভাল লাগে যে মানুহজন মোৰ কিবা এটা কৰিব নোৱাৰিলে কৰি দিয়ে, মোক সহায় কৰি দিয়ে। নহ'লে আৰু বেমাৰ হ'লে বিচনাত পৰি থাকিলে কোনে কৰি দিব, মোৰতো নিজৰ মাও নাই, মোৰ শাহু মাও নাই, আৰু ভণ্টি যিহেতু পঢ়ি আছে তাইৰো ইমান সময় নহয় যে মোৰ তাতে আহি কিনে মোক সহায় কৰি দিব। তথাপি মাজে সময়ে আহে বাৰু খবৰ ল'বৰ কাৰণে। আৰু ইফালে যিহেতু মই অকলে, তো সেইকাৰণে মানুহজনে বহুতখিনি সহায় কৰি দিয়ে। আৰু ইফালে মই ৰুটিখিনি বনাই আছোঁ, আৰু ইফালে চাই কেনে হাঁহি আছোঁ, যিহেতু মানে মোৰ ভিডিঅ' কৰি থকা দেখি কেনে মানুহজনে হাঁহি আছে, সেইকাৰণে মোৰো মানে হাঁহি উঠি আছে। আৰু ৰুটিখিনি বনাইছোঁ, তো ধুনু বোলে ৰুটি খাব, সেইকাৰণে আৰু তাইৰ কাৰণে লৈ গৈছে মানুহজনে দিব। ময়ে ক'লোঁ বাৰু তাইক দি দিয়া, তাই খাই থাকক, যিহেতু সৰু ল'ৰা ছোৱালী হয়, বনোৱা সময়তে দি দিলে যিখিনি খাই খাব আৰু, কাৰণ লগত বহিতো তেনেকৈ ইমান বেছি নাখায়। তো ইফালে মই আৰু বনাই আছোঁ খতমেই নহয়। ৰুটি বনালে মই এটাই অশান্তি পাওঁ মানে জানেনে, মানে বনাই থাকিব লাগে, খতমেই নহয়, আৰু যেতিয়া খতম হয় তেতিয়া লাগে ইমান পুতুককৈ খতম হৈ গ'ল। তো যিয়ে নহওক বাৰু, ৰুটিবোৰ কিন্তু মই অকণমান ডাঠকৈ ভাজিছোঁ, মানে অকণমান পুৰা খাই গৈছে, এনেকৈ কিন্তু বহুত বেছি ভাল লাগে। আৰু মানুহজনে ক'লে তেল ৰুটি খাব, হেনো পৰঠা খাব, কিন্তু মই পৰঠা বনোৱা নাই, শুকান ৰুটি নিচিনাই বনাইছোঁ, কিন্তু অকণমান তেল দি দিছোঁ আৰু তাতে, আৰু তেনেকৈ বনাই দিলোঁ। আৰু খাবলৈ কিন্তু বহুত বেছি ধুনীয়া হৈছে। যিহেতু মই ভিডিঅ'টো এতিয়া মানে মই এডিটিঙৰ সময়ত মই ভইচটো দি আছোঁ, সেইকাৰণে কৈ আছোঁ কথাবোৰ, যিহেতু যোৱাকালি ৰাতিৰে আছিলে ভিডিঅ'টো, তো মই আজিহে দিবলৈ সময় পালোঁ। যিহেতু যোৱাকালি ৰাতি মোৰ একদম 11টা মানে বাজিল, তেতিয়া আৰু ভিডিঅ' দিয়া সময় নহয়গৈ, সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ'টো দিম, আৰু এতিয়াই এডিট কৰি আছোঁ মই। আৰু এইফালে ইয়াৰ ৰুটি হৈ গ'ল মোৰ, একদম বনোৱা সময়ত এনেকৈ লাগে শেষে নহয়, আৰু বনোৱা হৈ গ'লে লাগে ইমান পুতুককৈ শেষ হ'ল। এয়া হৈছে আমৰ আচাৰ, সেইদিনা যে মই ৰেচিপি ভিডিঅ' এটা দিছিলোঁ আমৰ আচাৰ বনোৱা, সেইটো আমৰ আচাৰ। আৰু 3খন ৰুটি লৈছোঁ, লগতে আঞ্জা, পিঁয়াজ আৰু জলকীয়া লৈছোঁ, লাগিলে বাৰু মই পিছত লৈ ল'ম। তো আজি ৰাতি তেনেকৈ খালোঁ,
আৰু বহুত বেছি সোৱাদ হৈছে খাবলৈ বহুত বেছি ভাল লাগিল তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ মৰমেই কিন্তু অকণমান মৰমেই কিন্তু মোক আগুৱাই যোৱাত বহুত বেছি সহায় কৰে তো আজিকালি এইখিনিয়ে টাটা